চ' হাই এভৰিৱান সকলোকে মই শিক্ষা বাছাম চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ অসমীয়া বিষয়ৰ প্ৰশস্তি চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ। গতিকে আহা পলম নকৰি আমি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ কুৱেশ্যনছবোৰৰ ভিতৰত আমাৰ প্ৰথমটো কুৱেশ্যনছ হৈছে প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে। 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত এই প্ৰশ্নটো আহিছে। গতিকে আমি এই প্ৰশ্নটো কোনো কাৰণে মিছ কৰিব নোৱাৰোঁ। নেক্সট আহিলে মন্দিৰৰ উপেক্ষিত ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। 2020 চনত এই প্ৰশ্নটো আহিছে। গতিকে এগেইন এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি বুলি আখ্যা দিয়া হৈছে, এইটো আহিছিল 2023 চনত। গতিকে আকৌ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, আমি কোনো কাৰণত এইটো মিছ কৰিব নোৱাৰোঁ। গতিকে নেক্সট শ্লাইডলৈ আমি আহিছোঁ। নেক্সট শ্লাইডত প্ৰথমটো কুৱেশ্যন আছে ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়। আমি আগৰ প্ৰশ্নটোতে পঢ়ি আহিলোঁ যে ৰঘুনাথ চৌধুৰীক আমি বিহগী কবি বুলি জানো। ইয়াৰ পিছত আহিলে জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে। তোমালোকে এই প্ৰশ্নটো মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট আহিব পাৰে। নেক্সট আহিলে মহামহিমৰ গান কিহে গায় বুলি কৈছে। 7 নম্বৰ কুৱেশ্যন ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি কেইখনৰ নাম পৰীক্ষাত আহিব পাৰে, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত আহিলে ৰঘুনাথ চৌধাৰীৰ মৰণোত্তৰ কালত প্ৰকাশ পোৱা কবিতা পুথিখনৰ নাম। এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, কাৰণ তেওঁ মৰণোত্তৰ কালত প্ৰকাশ পাইছে কবিতা পুথিখন। সেই কবিতা পুথিখনৰ নামটো কি আমাক সুধিব পাৰে। নেক্সট আহিলে ৰঘুনাথ চৌধাৰীৰ গল্প পুথিখনৰ নাম কি। তেখেতৰ এখনেই গল্প পুথি আছিল, সেই গল্প পুথিখনৰ নামটো আমাক পৰীক্ষাত সুধিব পাৰে। প্ৰশস্তিৰ অৰ্থ কি, আকৌ ইম্পৰ্টেণ্ট। প্ৰশস্তি কবিতাটোৰ কবি কোন। এতিয়া আমি আকৌ নেক্সট শ্লাইডলৈ গৈছোঁ। নেক্সট শ্লাইডত এতিয়া আমি দীঘল প্ৰশ্নকেইটা পঢ়িম। দীঘল প্ৰশ্নৰ ভিতৰত প্ৰথমটো আছে উঠা হে ঋত্বিক দিহানী অমৃতৰ পুত্ৰ, উঠা য'ত মুক্তি পথ যাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখিবলৈ কৈছে। এইটো চোৱা আকৌ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি এইটো কাৰণে কৈছোঁ। চোৱা 2020 আৰু 2024 দুটা বছৰত এইটো প্ৰশ্ন আহিছে। গতিকে এই বছৰো আকৌ আহিব পাৰে। ইয়াৰ পিছত আহিলে প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিপৰীত লিখা। এতিয়া চা এই প্ৰশ্নটো 2023 আৰু 24 একেলগে দুবছৰ আহিছে। গতিকে এই বছৰ আহিবলৈ চান্সেছ কম, কিন্তু হ'লেও এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহিব পাৰে। গতিকে এইটো প্ৰশ্ন তোমালোকে পঢ়ি যোৱাটো ভাল। নেক্সট আহিলে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল। কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। অন্তৰ্নিহিত ভাৱ বা মূল ভাৱটো এগেইন ভেৰি ইম্পৰ্টেণ্ট, 2023 চনত আহিছে। গতিকে এই বছৰো কিন্তু আহিব পাৰে। আমি নেক্সট শ্লাইডলৈ গৈছোঁ। ইয়াত আমি প্ৰথমতে দেখিছোঁ প্ৰশস্তি কবিতাটোৰ মূল ভাৱ। আকৌ বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, 2020 চনত আহিছিলে। গতিকে এই বছৰো আহিব পাৰে। ভেৰি ইম্পৰ্টেণ্ট কিন্তু দেই, ভেৰি ইম্পৰ্টেণ্ট বস্তু। প্ৰশ্ন পৰীক্ষাত অহাৰ চান্সেছ অতিকে বেছি। ইয়াৰ পিছত আহিছে কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে। আকৌ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট আহিলে প্ৰশস্তি কবিতাটোৰ কবিজনৰ বিষয়ে অৰ্থাৎ ৰঘুনাথ চৌধাৰীৰ বিষয়ে চমুকৈ লিখা। আহিব পাৰে, পঢ়ি যোৱাটো ভাল। নেক্সট এটা আমাক ব্যাখ্যা কৰিবলৈ দিছে উঠে তৰু শিৰে শিৰে বন বিহংগৰে। ব্যাখ্যা কৰিবলৈ কবিতাটো গোটেইটো পঢ়ি যোৱাটো ভাল। গোটেই কবিতাটোৰ মূল অৰ্থ যদি বুজি পোৱা, প্ৰশস্তি কবিতাটোৰ মূল ভাৱ যদি ভালকৈ বুজি পোৱা, এইবোৰো কিন্তু ভালদৰে লিখিব পাৰিবা। আকৌ এতিয়া আমি নেক্সট শ্লাইডলৈ গৈছোঁ। নেক্সট শ্লাইডত আকৌ চোৱা দুটা তেনেকুৱা ব্যাখ্যা কৰিবলৈ দিছে। কৰি দীৰ্ণ জৰাজীৰ পুঞ্জীভূত ক্লেদ আৰু মোহন কৃষক বেনু অনাহত ছন্দে। দুটা ব্যাখ্যা কৰিবলৈ দিছে। তো আকৌ মই এইখিনিতে ক'ম যে তোমালোকে যদি কবিতাটোৰ মূল ভাৱ যদি ভালদৰে লিখিব জানা, তেনেহ'লে কিন্তু ব্যাখ্যা কৰাখিনিও কিন্তু আৰামছে কৰিব পাৰিবা, কোনো অসুবিধা নোহোৱাকৈ। আৰু নেক্সট আহিলে শব্দ অৰ্থসমূহ। এটা ইম্পৰ্টেণ্ট শব্দ অৰ্থনো কিবা নহয় কিবা এটা কিন্তু দিবই। গতিকে এইটো কিন্তু মিছ নকৰিবা। আৰু কিতাপৰ ভিতৰত যিখিনি শব্দ অৰ্থ দিয়া আছে সেইখিনি চাই গ'লেই হ'ল, বিশেষ আৰু বেলেগ একো চাব নালাগে। আৰু এইটো চেপ্টাৰত ইমানখিনি আছিলে ইম্পৰ্টেণ্ট কুৱেশ্যনছ। আকৌ নেক্সট এটা ভিডিঅ' লৈ আহিম অন্যান্য কবিতা, পদ্যাংশ আৰু গদ্যাংশৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ টপিকছৰ ভিডিঅ' লৈ। গতিকে আজিলৈ এইখিনিতে এৰিছোঁ। টিল দেন থেংক ইউ, বাই বাই।